নমস্কাৰ বাইদেউসকল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আজি ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ দিছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, এয়া চাওক, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দেশৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়ালৈ নিজ নিজ লোকসভা সমষ্টিৰ সাংসদ মহোদয়ৰ জৰিয়তে এই স্মাৰকপত্ৰখন প্ৰেৰণ কৰিছে। স্মাৰকপত্ৰখনৰ বিষয় আছে শ্ৰম কোড প্ৰয়োগৰ চৰকাৰী জাননী প্ৰত্যাহাৰৰ দাবীত সমূহীয়া স্মাৰকপত্ৰ। তলত কৈছে, মহোদয়, আমি নিম্ন স্বাক্ষৰকাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অতি সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা শ্ৰম কোডৰ জাননীখন পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনাওঁ। কিয়নো আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি আমাৰ সেৱাটো নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া আৰু মাননিৰ সলনি মজুৰি প্ৰদান কৰাৰ দাবী জনাই আহিছোঁ। এই দাবীক মান্যতা প্ৰদান কৰি ভাৰতীয় শ্ৰম সন্মিলনৰ ৪৪তম আৰু ৪৫তম সভাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱো প্ৰেৰণ কৰিছিল। কিন্তু শ্ৰম কোডত থকা নিৰ্দিষ্ট সময়ৰ নিয়োগ ব্যৱস্থা কাৰ্যকৰী হ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কামৰ নিয়মীয়াকৰণৰ আৰু মজুৰিৰ বিষয়টো অমান্য হৈ পৰিব। সেয়েহে শ্ৰম কোডৰ প্ৰয়োগৰ জাননী প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। বিনম্ৰতাৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নিজ নিজ জিলাৰ নাম উল্লেখ কৰি কৈছে যে জিলাৰ হৈ। তলত কৈছে, ক্ৰমিক নং, নাম, কৰ্মী সহায়িকাসকলৰ নাম, কৰ্মী সহায়িকা আৰু কোন জিলাৰ কৰ্মী সহায়িকা হয়, আৰু ইয়াত হস্তাক্ষৰ অৰ্থাৎ স্বাক্ষৰ। হয় বাইদেউসকল, এই পত্ৰখনৰ জৰিয়তে অৰ্থাৎ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই দেশৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ালৈ এই স্মাৰকপত্ৰখনৰ জৰিয়তে দাবী জনাইছে যে ৰাষ্ট্ৰপতিগৰাকীয়ে এই যে শেহতীয়াকৈ ভাৰত চৰকাৰৰ শ্ৰম কোড যি নীতি আছে, সেই নীতি প্ৰৱৰ্তন কৰিছে, সেই নীতি পুনৰ বিবেচনা কৰিব লাগে। কিয়নো ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা এই শ্ৰম কোডত নিৰ্দিষ্ট সময়ৰ নিয়োগ ব্যৱস্থা এটা বিষয় উল্লেখ আছে। যদি এই ব্যৱস্থা কাৰ্যকৰী হয়, তেন্তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবী তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰা আৰু মাননিৰ সলনি মজুৰি দিয়াৰ বিষয়টো অমান্য হৈ পৰিব। সেয়েহে এই শ্ৰম কোড পুনৰ প্ৰত্যাহাৰ কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীলৈ দাবী জনাইছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। লগতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰেৰণ কৰিছে। হয়, এয়া চাওক, অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এই পত্ৰখনৰ জৰিয়তে প্ৰথমতে জনাইছে সংগ্ৰামী সতীৰ্থসকল, ২৫ ডিচেম্বৰত গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ সভা সংগঠনৰ স্থায়ী সভানেত্ৰী ভাগ্যলতা বৰুৱাৰ সভানেতৃত্বত অনুষ্ঠিত হৈ যায়। সভাই গ্ৰহণ কৰা সিদ্ধান্তবোৰ যথাযথ ৰূপায়ণৰ বাবে প্ৰেৰণ কৰা হ'ল। ১ নম্বৰ সিদ্ধান্ত আছে ২০২৫ চনৰ সদস্য ভৰ্তি ক্ষীপ্ৰতাৰে আগবঢ়াই নিব লাগে। জানুৱাৰী ২০২৬ৰ ভিতৰত ৰাজ্যিক কাৰ্যালয়ত জমা দিব লাগিব, অতি জৰুৰী। ২ নম্বৰ কৈছে ২০২৬ চনৰ জানুৱাৰীৰ ৩১ তাৰিখৰ ভিতৰত প্ৰতিখন জিলা ভিত্তিত সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগিব। এই সভাত শ্ৰম কোড আমাৰ বাবে কিয় ক্ষতিকাৰক তাৰ আলোচনা কৰাৰ লগতে মাননিৰ সলনি মজুৰি আৰু আমাৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন তীব্ৰতৰ কৰাৰ পৰিকল্পনা উত্থাপন কৰিব লাগিব। ৩ নম্বৰত কৈছে ২০২৬ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত সচলত বৃহৎ ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব। মাননিৰ সলনি মজুৰি আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত
শ্ৰম কোড বাহাল কৰিলে এই দাবীকেইটা শাসকীয় কৰ্তৃপক্ষই নাকচ কৰি দিব। সেয়েহে শ্ৰম কোড বাতিল কৰাৰ দাবীত সকলো কৰ্মী সহায়িকাক ঐক্যবদ্ধ কৰাটো হৈছে জৰুৰী কৰ্তব্য। CITUৰ বুলেটিন সংগ্ৰহ কৰি সকলোৱে পঢ়ি ল'ব, যাতে আমাৰ কাৰ্যসূচীৰ তাৎপৰ্য বুজিব পাৰিব। 4 নম্বৰত কৈছে লখিমপুৰ, কাৰ্বি আংলং, কৰিমগঞ্জ, ধুবুৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু মানকাছাৰত ফেব্ৰুৱাৰী 2026 ভিতৰত সাংগঠনিক অভিৱৰ্তন অনুষ্ঠিত কৰি পূৰ্ণাংগ কমিটি গঠন কৰা হ'ব। ৰাজ্যিক সম্পাদিকা, সভানেত্ৰী আৰু সাংগঠনিক সম্পাদিকাৰ সৈতে আলোচনা কৰি জিলাবোৰে তাৰিখ ঠিক কৰিব। 5 নম্বৰত কৈছে ৰাজ্যিক সন্মিলনৰ সিদ্ধান্ত অনুসৰি সংগঠনৰ ৰাজ্যিক কাৰ্যালয় নিৰ্মাণৰ বৰঙণি ফেব্ৰুৱাৰী 2026 ভিতৰত জমা দিব লাগিব। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে যোৱা 25 ডিচেম্বৰত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হৈ যায় আৰু সেই সভাই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰাৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰে প্ৰথমটো সিদ্ধান্ত আছিল 2025 চনৰ সদস্য ভৰ্তি ক্ষীপ্ৰতাৰে আগবঢ়াই নিব লাগে। জানুৱাৰী 2026 ভিতৰত ৰাজ্যিক কাৰ্যালয়ত জমা দিব লগাটো অত্যন্ত জৰুৰী। দ্বিতীয়টো সিদ্ধান্ত আছিল 2026 চনৰ 31 জানুৱাৰীৰ ভিতৰত প্ৰতিখন জিলা ভিত্তিত সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগিব। এই সভাত শ্ৰম কোড আমাৰ বাবে অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে কিয় ক্ষতিকাৰক তাৰ আলোচনা কৰাৰ লগতে মাননিৰ সলনি মজুৰি আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন তীব্ৰ কৰাৰ পৰিকল্পনাৰ বিষয়ে উত্থাপন কৰিব লাগিব বুলি উল্লেখ কৰিছে। 3 নম্বৰ সিদ্ধান্ত আছিল 2026 চনৰ 3 ফেব্ৰুৱাৰীত গুৱাহাটীৰ চচলত বৃহৎ ধৰ্ণা কাৰ্যসূচী পালন কৰিব। হয়, মাননিৰ সলনি মজুৰি আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত শ্ৰম কোড বাহাল কৰিলে এই দাবীকেইটা শাসকীয় কৰ্তৃপক্ষই অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক নাকচ কৰি দিব। সেয়েহে কেন্দ্ৰীয় চৰকাৰে শ্ৰম কোড অৰ্থাৎ এই কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম কোড বাতিল কৰাৰ দাবীত সকলো কৰ্মী সহায়িকাক ঐক্যবদ্ধ কৰাটো অত্যন্ত জৰুৰী কৰ্তব্য বুলি উল্লেখ কৰিছে। CITUৰ বুলেটিন সংগ্ৰহ কৰি এই বিষয়ে অৰ্থাৎ সবিশেষ পঢ়ি ল'বলৈ আবেদন জনাইছে, অৰ্থাৎ পঢ়ি ল'বলৈ কৈছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। তেতিয়াহ'লে এই কাৰ্যসূচীৰ তাৎপৰ্য বুজিব পাৰিব। 4 নম্বৰত কৈছে লখিমপুৰ, কাৰ্বি আংলং, কৰিমগঞ্জ, ধুবুৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু মানকাছাৰত ফেব্ৰুৱাৰী 2026 ভিতৰত সাংগঠনিক অভিৱৰ্তন অনুষ্ঠিত কৰি পূৰ্ণাংগ কমিটি গঠন কৰা হ'ব বুলি উল্লেখ কৰিছে। ৰাজ্যিক সম্পাদিকা, সভানেত্ৰী আৰু সাংগঠনিক সম্পাদিকাৰ সৈতে আলোচনা কৰি জিলাবোৰে তাৰিখ ঠিক কৰিব লাগিব বুলি উল্লেখ কৰিছে। 5মটো সিদ্ধান্ত হৈছে ৰাজ্যিক সন্মিলনীৰ সিদ্ধান্ত অনুসৰি সংগঠনৰ ৰাজ্যিক কাৰ্যালয়ৰ নিৰ্মাণৰ বৰঙণি ফেব্ৰুৱাৰী 2026 ভিতৰত জমা দিব লাগিব। এয়াই আছিল অৰ্থাৎ এই 5টাই আছিল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ যোৱা 25 ডিচেম্বৰত গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত যিখন সভা অনুষ্ঠিত হৈছিল সেই সভাৰ মূল সিদ্ধান্তসমূহ। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব, কিয়নো এয়া অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।